জীৱন নামৰ অধ্যায়ৰ নতুন এটি ৰাতিপুৱা আৰু নতুন এটি দিনলৈ আপোনালোকক স্বাগতম জনাইছোঁ। ৰাতিপুৱাটো চাওকচোন কিমান উজ্জ্বল আৰু ব্ৰাইট, কিন্তু যোৱাকালি ৰাতি ইমান ধুমুহা হৈছিলে জানেনে? বহুত বৰষুণো হৈছিলে, টাবত পানী জমা হৈ আছে, বহুত পাত চাত ছিঙি গৈছিলে। আৰু সৰু এটা ভিডিঅ' তাৰে মই এড কৰিছোঁ। ছোৱালীয়ে ষ্ট'ন কালেক্ট কৰি আছে, কালি শিল পৰিছিলে বহুত, তাৰে ভিডিঅ' হয়। কিন্তু যি কি নহওক, প্ৰতিটো ধুমুহাৰ পিছত প্ৰতিটো ভালো হয়, প্ৰতিটো ভাল দিনো আহে, হয়নে নহয়? পজিটিভিটি লৈ আহে বহুত। তো তাকে ৰাতিপুৱা 7টা বজাতে ব্লগটো ষ্টাৰ্ট কৰিছিলোঁ। এতিয়া প্ৰায় 8টামান বাজিব, ইহঁতক খাব দিম। মই ইয়াতে ব্ৰেকফাষ্টত আলু আৰু বাৰমহীয়া বেঙেনা যিটো সেইটো ভাজিছিলোঁ অলপমান জ্বলা দি, আৰু ইয়াতে চেৱাই অকণমান বনাইছিলোঁ, আৰু হৰলিক্স ল'ৰাৰ কাৰণে আৰু এখেতৰ কাৰণে মই চাহ বনাই দিছিলোঁ। ছোৱালীজনী এনেকৈ গুচি গ'ল, আৰু এনেকৈ মানে তাইৰ এক্সাম থাকিলে খাবও নিবিচাৰে, জোৰ জবস্তি খুৱাবলগীয়া হয়। খুৱাই অকণমান কিবা এটা খুৱাই পঠাই দিছোঁ, আহিবই 11:30মান বজাত। তো তেনেকৈ ময়ো মন্দিৰৰ ফালে ওলাই যাম এতিয়া 10টামান বজাত লাহেকৈ, কামবিলাক সাৰি পেলাই। আজি মানডে হয়, আৰু মই ফাষ্টিং আছোঁ। ফাষ্টিং থাকিলে মই খোৱা লোৱাটো তেনেকৈ নকৰোঁৱে, মানে পানী চানী অকণমান লওঁ আৰু একো নলওঁ। নমস্কাৰ জনাই আজিৰ ব্লগটো ষ্টাৰ্ট কৰিছোঁ। মন্দিৰলৈ যাব ওলাইছোঁ, আজি মানডে হয়। এতিয়া প্ৰায় 10টামান বাজিছে। ইয়াত লগতে ল'ৰা আছে, ল'ৰাৰ লগত গৈ আছোঁ। হাত দি কৰি দিয়া বোলা। এতিয়া মোৰ ব্লগ যোনে চাই সিয়ে গম পাব এই ৰাস্তাটোৰ কথা। মই এই ৰাস্তাটো চিনাকিয়ে হৈছে। মই মন্দিৰত যাওঁ, মন্দিৰ ইয়াৰ পৰা অলপমান দূৰতে, বেছি দূৰত নহয়, অকণমান খোজকাঢ়িলে হৈ যায় মোৰ। তো তাতে হনুমান মন্দিৰ আৰু শিৱ মন্দিৰ আছে। হনুমানজীটো শিৱৰে 11তম ৰূপটোকে প্ৰেজেণ্ট কৰে। তো মই ইয়াতে বৰ শান্তি পাওঁ পূজা ভাগ কৰি। ইয়াতে চাওক কিমান পাত চাত পৰিছে, গছৰ পাত। কালি যে ক'লোঁ ধুমুহা হৈছিলে, বহুত ছিঙিছে গছৰ পাত, কেঁচা পাত। মোৰ টাবৰ গছবিলাকো শিল পৰি পৰি ফাটি ফাটি গৈছে, ফুলবিলাক ছিঙি গৈছে, ডালবিলাক ভাঙি গৈছে, তেনেকুৱা হৈছে। বিশেষ এইটো ক্ষয়ক্ষতি হোৱা নাই বাৰু, কিন্তু তেনেকৈ আৰু ভাঙি চাঙি গৈছে সৰু সৰু গছ চছবিলাক। তেনেকৈ আহিয়ে পালোঁ মন্দিৰত। শিৱ মন্দিৰটো অ'পেন হয়। তো ইমান ভাল লাগে জানেনে, পূজা ভাগ কৰি শান্তিতে কৰিব পাৰোঁ, আৰু কোনো ডিষ্টাৰ্ব নহয়। যাৰ মতে সি আহি আছে, কৰি আছে। আৰু এইটো আমাৰ নিজৰা হয় জানেনে, মই দেখাইছিলোঁ এদিন আপোনালোকক। তো ইয়াতে জুন জুলাই মাহত একদম ওপৰলৈকে যে বাউণ্ডাৰীটো চাইছে নহয়, তালৈকে পানী উঠিব। দেখাত ধুনীয়াও হয়, কিন্তু লগতে হেৰিও হয়, ভয়ংকৰো হয়। তো তেনেকৈ আৰু এইটো বাংলাদেশৰ কোনোবা নদীত গৈ, মানে মেঘালয়ৰে হয় এইটো, মেঘালয়ৰ কোনোবা নদীত গৈ এইটো মানে কানেক্ট হয়, এই নিজৰাটো। যি কি নহওক, মন্দিৰত আহি পালোঁ। ইয়াতে পূজা ভাগ আগবঢ়াম, ধুনীয়াকৈ আগবঢ়াই মই শিৱ মন্দিৰৰ ফালে যাম। এইটো বাউণ্ডাৰীটো মই আপোনালোকক দেখুৱাৰ কাৰণে ভিডিঅ'টো উঠাইছিলোঁ। বাউণ্ডাৰীটো বৰ ধুনীয়া হয়। এতিয়া বৰষুণ পাইছে নহয়, ঘাঁহ চাহবিলাক একদম গ্ৰীণ হৈ যাব, আৰু ইমান পৰিপাটিকৈ ৰাখে নহয়, ইমান কৰ্মচাৰী, ইমান পৰিপাটি। ৰাতিপুৱা এতিয়া আমি মা আৰু ল'ৰাই দুটাই মন্দিৰৰ পৰা আহিলোঁ। ৰাতিপুৱা ভাগৰ পূজা ভাগ হৈ গ'ল। এতিয়া ফাষ্টিং আছোঁ যেতিয়া দিনটো লাহে লাহে কামবিলাক কৰিম, নহ'লে ভাগৰ লাগিব, লাহে লাহে কৰিব লাগিব। ছোৱালী স্কুলত গৈছে, এক্সাম দিব, আজি ইংলিছ আছে, হৈয়ে গ'ল, আৰু 2টা থাকিব বাকী, সংস্কৃত এণ্ড ছ'চিয়েলটো থাকিব। তো তেনেকৈ আৰু বাকীখিনি কামখিনি কৰি লওঁ। দুপৰীয়া লাঞ্চ বনাব বাকী আছে, আৰু আবেলি যেতিয়া মন্দিৰ যাম আপোনালোকক আকৌ এবাৰ লৈ যাম। এইবাৰ মই ফটো উঠাব নোৱাৰিলোঁ বাৰু আপোনালোকক দেখাবৰ কাৰণে, কাৰণ ভোগ লাগি গৈছে অলৰেডি। আজি অকণমান জল্দি ভোগ লগাই দিছে, 11:20 মানতে দি দিছে। তো মই শিৱ মন্দিৰত পূজা কৰি থাকোঁতে তাতে ভোগ লাগি গৈছিলে কাৰণে দৰ্শন হৈ পোৱা নাই। তথাপি ব্ৰাহ্মণ এবাৰমান মাতি দৰ্শন কৰাই দিছিলে হনুমানজীৰ। তাৰপিছত আমি আহি গ'লোঁ এতিয়া ঘৰত। এতিয়া কিবা এটা মইতো খাব নোৱাৰিম বাৰু, তথাপিও মই পানী অকণমান, মই ফাষ্টিং থাকিলে লওঁৱেই অলপমান, আৰু কিবা এটা ফল, এবিধ ফল যিকোনো মই ল'বলৈ ট্ৰাই কৰোঁ। তো তেনেকৈ, আৰু নহ'লে মাথাটো অকণমান ঘূৰাই, আজিকালি আগৰ নিচিনা আৰু কৰিব নোৱাৰোঁ। তেনেকৈ ভিডিঅ'টো চাই থাকিব আৰু লগত থাকিব। হেল্ল' বুলি কৈ দিয়া চবকে, জয়গুৰু দিয়াচোন ধুনীয়াকৈ। ভেৰি গুড।
আৰু যিমান যি নহ'লেও আমি ছোৱালী মানুহ মাইকী মানুহ আমি ভাত বনাবই লাগিব হয়নে নহয়, ডিউটি হয়, ভাল পাই বনাবই লাগিব বা খং কৰি হওক যি কৰি হওক বনাবই লাগিব, সিহঁতক দিবই লাগিব। তাৰ কাৰণে ছজিনা লৈছোঁ দুপৰীয়াৰ লাঞ্চৰ কাৰণে। ছজিনা চচ্চড়ি বনাম আৰু এইটো কেবেজটো মই হেৰি কৰিম, লাবৰা অকণমান বনাই দিম। আৰু বটিটোৰ কথা কৈ আছিলোঁ, মই বটিটো ঘৰৰ পৰা লৈ আহিছোঁ আৰু তেনেকৈ শ্বৰ্টকাট বনাম। আৰু ইয়াতে মই প্লাণ্টটো বেম্বু প্লাণ্টটো দেখাই থকাৰ কাৰণ হৈছে জানেনে, এইটো ফ্ৰেণ্ড এজনী দিছিলে, ইমান সৰু টিকিলা দুটামান ডাল দিছিলে, কিন্তু ইয়াক মই ইমান যত্ন কৰিছোঁ, কৰি ডাঙৰ কৰিছিলোঁ, মানে ডাঙৰ হৈছে এতিয়া। আৰু ভাতৰ মানে মাৰৰ ভাত মানে চাউলৰ পানী, ধোৱা পানী, দাইলৰ ধোৱা পানী এনেকৈ দিছিলোঁ। আৰু ইয়াতে চব্জিকণ কাটি ল'লোঁ, অলপমান লাবৰাৰ কাৰণে কেবেজটো কাটি ল'লোঁ আৰু টমেটো আৰু গাজৰ মিক্স কৰি দিছোঁ। আৰু ইয়াতে ছজিনা চচ্চড়ি বনাম, জলকীয়া কাটি লৈছোঁ। ইয়াতে আলু অকণমান মোটাকৈ কাটি লোৱাৰ কাৰণ হৈছে এইটো মই পোস্তদানা যিটো পপি চিড আছে, পপি চিডটো দি পেলাই ভাজিম, এনেকৈ আপোনালোকক দেখাম বাৰু বনোৱাৰ পিছত। আৰু ইয়াতে মই দালি বইল দিছোঁ, মচুৰ দালি অকণমান টমেটো দি পেলাই, তো তেনেকৈ বইল হৈ গ'ল। এতিয়া মই এইটো বাগাত দি দিম এইটো। আৰু ইয়াতে এনেকৈ ভিডিঅ' বনাই অকণমান বাহিৰত ওলাই আছিলোঁ, ভাল লাগিছিলে দিনটো, ইমান ধুমুহাৰ পিছত ইমান ধুনীয়া ৰ'দ চদ দিছে, অকণমান চাই ভাল লাগিছিলে মনটো। মানে হেৰিটো বতৰটো ক'লা হৈ থাকিলে মনটোও ক'লা হৈ থাকে, যেন এন্ধাৰ হৈ থাকে হয়নে নহয়। বাহিৰত ওলাই চাওঁ এওঁ আহি আছে, তাকে ভিডিঅ' বনাই লৈছোঁ। মই এইটো ভিডিঅ'ত এটা বস্তু ক'ব বিচাৰিছোঁ যে এইটো ইণ্ডাকশ্যনে মোক বহুত বেছি হেল্প কৰিছে জানেনে। প্ৰায় 2 বছৰমান হ'ব এই প্ৰেষ্টিজৰ ইণ্ডাকশ্যনটো লোৱা। বহুত বেছি হেল্প এইকাৰণে কম, কাৰণ এতিয়া যিহেতু যুদ্ধৰ কাৰণে যিখিনি মানে গেছৰ যিটো প্ৰব্লেম চলি আছে, ক্ৰাইচিছ চলি আছে, তো সেইখিনি সময়ত মোক বহুত ছাপোৰ্ট কৰিছে ইণ্ডাকশ্যনটোৱে বহুত। ইয়াতে দালিটো হৈ গৈছে মোৰ, টমেটো দি বনাইছোঁ, জলদি অকণমান বনাই আছোঁ, দালিটো হৈ গৈছে। ইয়াতে লাবৰা অকণমান বনাই লৈছোঁ, অলপমান জ্বলা কম দি পেলাই। আৰু ইয়াতে চচ্চড়িটো বনাইছোঁ। চচ্চড়িত বনালে মই বেছিকৈ জ্বলা দিওঁ, কাৰণ এওঁ খাই ভাল পায়। আৰু ইয়াতে মই পপি চিড দি আলুটো ভাজিম বুলি কৈছিলোঁ যে, এনেকুৱাকৈ ভাজিছোঁ। আৰু খাবলৈ বহুত টেষ্টি হয়, আপোনালোকে বনাবচোন, বনাই বাচ্ছাকো দিব পাৰি। দালি অকণমান, নেমু আৰু চাটনি অকণমান, আৰু এনেকৈ আলু ভাজিলে। আৰু দুপৰীয়াৰ খোৱা লোৱা হৈ গ'ল, লাঞ্চ হৈ গ'ল বাৰু। ফাষ্টিং আছিলোঁ, অকণমান দিগদাৰ হয় বনাবলৈ, মাথা চাথা অকণমান দিগদাৰ কৰে, তথাপি বনাবতো লাগিবই, কাৰণ এখেতৰো অফিচ থাকে, নহ'লে টাইমত নাপালে দিগদাৰ হৈ যায়। তো লাঞ্চ হৈ গ'ল, এখেতো অফিচত গুচি গ'ল। এতিয়া 5:30 মানে বাজিলে। আবেলিৰ পূজা ভাগৰ কথা যে কৈছিলোঁ, তাৰ কাৰণে মন্দিৰলৈ গৈ আছোঁ, আপোনালোকক দেখাম বাৰু। এইবাৰ ল'ৰাক লৈ নাযাওঁ, এইটো এটা সুবিধা, ছোৱালী আহি পাইছে, তো তাই ৰাখিব লগত, মই 1 ঘণ্টাৰ কাৰণে যাম আৰু আৰতি ভাগ চাই আহিম, আপোনালোককো দেখাম, আপোনালোকে চাই থাকিব। আৰু হনুমান মন্দিৰ হয়, বহুত জাগ্ৰত, সেৱা চেৱা কৰি ল'ব ধুনীয়াকৈ। ব'লক যাওঁ তেন্তে।
প্ৰায় 7টামান বাজিলে অলপ আগতে মন্দিৰৰ পৰা আহিলোঁ মন্দিৰৰ পূজা পাক ধুনীয়াকৈ শেষ হৈ গ'ল এতিয়া আগৰ ব্লগত মই আপোনালোকক দেখাবলৈ চেষ্টা কৰিম অহা বৃহস্পতিবাৰৰ পৰা মানে বসন্ত পঞ্চমী যিটো ইহঁতে নৱৰাত্ৰি বুলি কয় আমি ইহঁতে বহুত কমিউনিটিৰ মানুহৰ লগত থাকোঁ তো ইহঁতে বসন্ত পঞ্চমীটো যিটো নৱৰাত্ৰি হয় 9 দিনৰ বহুত ধুনীয়াকৈ পালন কৰে তো আপোনালোকক দেখাবলৈ মই চেষ্টা কৰিম নেক্সট ব্লগত কেনেকৈ কৰে কি ইহঁতে উপায় নিয়ম কি কৰে তাতে কেনেকৈ থাকে কি খাবলগীয়া হয় বিস্তাৰিত মই জনাবলৈ চেষ্টা কৰিম নেক্সট ব্লগত তো আজিৰ ব্লগটো চাই আপোনালোকক কেনেকুৱা লাগিলে মোক জনাব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব যদি ভাল লাগে তেন্তে ছাবস্ক্ৰাইব কৰিব আৰু লাইক আৰু কমেণ্ট এটা দি দিব থেংক ইউ ফৰ ৱাচিং মাই ব্লগ থেংক ইউ ভেৰি মাছ